প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাখিনি আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ প্ৰত্যেকখন স্কুলৰ কাৰণে, প্ৰত্যেকখন বিদ্যালয়ৰ কাৰণে। ইয়াত আপোনালোকে দেখা পাইছে এই খবৰটো আহিছিলে 22 নৱেম্বৰ 2025 তাৰিখত। অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসম। আৰু ইয়াতে আপোনালোকে দেখা পাইছে ক'ৰ পৰা আহিছে চাওক, মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা, ষ্টেট নডেল অফিচাৰ PM পোষণ আসাম, আৰু পঠিয়াই দিছে দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা, এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট নডেল অফিচাৰ্ছ PM পোষণ অল ডিষ্ট্ৰিক্ট। প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈকে পঠিয়াই দিয়া হৈছে। অসমৰ যিখিনি স্কুল আছে সেই প্ৰত্যেকখন স্কুললৈকে এই নটিফিকেশ্যনখনৰ জৰিয়তে যি নিৰ্দেশনা দিয়া হ'ব সেই নিৰ্দেশনাখিনি ইয়াতে পালন কৰিবলৈ কোৱা হৈছে। আমি গোটেইখিনি কথা চাম ইয়াতে কি নিৰ্দেশনা আছে। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া চাওক, ইয়াতে লিখিছে ছাবজেক্টটো অৰ্গেনাইজিং ছাপ্ৰীতি ভোজন উইক ফ্ৰম 1 ডিচেম্বৰ টু 6 ডিচেম্বৰ 2025 ইন অল স্কুলছ কভাৰ্ড আণ্ডাৰ PM পোষণ আসাম ৰিগাৰ্ডিং। তো PM পোষণৰ অন্তৰ্গত যিখিনি স্কুল আছে প্ৰত্যেকখন স্কুলৰ 1 পৰা 6 তাৰিখলৈকে ইয়াতে নিৰ্দেশনা দিয়া হৈছে। সেই নিৰ্দেশনাখিনি আমি তলত চালে গম পাম গোটেইখিনি কথা। আৰু যিখিনি ইংৰাজী আছে ইংলিছ কথাখিনি আমি পঢ়িবলৈ চেষ্টা নকৰি ইয়াৰ অসমীয়া মিনিংখিনি আমি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আমি যিহেতু বিষয়টো আমি অলৰেডি পঢ়া গৈছে, তো বিষয়টোৰ কথা আমি আলোচনা নকৰি এটা তলত লিখিছে PM পোষণ অসমৰ অধীনত সম্প্ৰীতি ভোজন নামেৰে এটা কমিউনিটি পাৰ্টিচিপেশ্যন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অসমৰ পৰম্পৰাগত আচাৰৰ আধাৰত বিশেষ দিন যেনে জয়ন্তী, জন্মদিন, বিবাহ, ৰাষ্ট্ৰীয় গুৰুত্বৰ দিন আদি উপলক্ষে মানুহে আন লোকক খোৱা বস্তু আগবঢ়ায়। এই প্ৰচলনৰ আধাৰত সম্প্ৰীতি ভোজন উদ্যোগৰ মাধ্যমেৰে সম্প্ৰদায়ৰ সদস্যসকল বিশেষ দিনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক খোৱা বস্তু প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীসকলৰ পুষ্টিমূল্য বৃদ্ধি আৰু শিক্ষা উদ্যোগত সমাজৰ ভূমিকা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে PM পোষণ অসমৰ অধীনত 1 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰ 2025লৈকে সম্প্ৰীতি ভোজন সপ্তাহ আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত আপোনালোকক অনুৰোধ জনোৱা হৈছে যে আপুনি আপোনাৰ জিলাৰ অধীনস্থ PM পোষণৰ সকলো বিদ্যালয়ত নিম্নলিখিত নিৰ্দেশনাসমূহ জাৰি কৰে। নম্বৰ 1, সকলো বিদ্যালয়ে 1 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰ 2025 তাৰিখলৈকে অনুষ্ঠিত সম্প্ৰীতি ভোজন সপ্তাহ কমেও এটা দিন কমিউনিটি পাৰ্টিচিপেশ্যনৰ মাধ্যমেৰে সম্প্ৰীতি ভোজন আয়োজন কৰিব লাগিব। নম্বৰ 2 কৈছে বিদ্যালয়সমূহত সম্প্ৰীতি ভোজনৰ অধীনত খাদ্য সামগ্ৰী যোগান দিয়া সমাজ সদস্যসকলৰ নাম আৰু থাকিলে ফটোগ্ৰাফসহ প্ৰদৰ্শন কৰিব পৰা এটা বিশেষ ন'টিছ ব'ৰ্ড, লিংক লিখিব পৰা ধৰণৰ ফ্লেক্স ব'ৰ্ড হ'লে ভাল স্থাপন কৰিব লাগিব, যাতে তেওঁলোকক মুখে মুখে ধন্যবাদ জনাই সন্মানিত কৰিব পৰা যায়। তাৰপিছত লিখিছে উপলব্ধ যিসকলে সম্প্ৰীতি ভোজনৰ অৱদান আগবঢ়াইছে ধাৰণাটোক প্ৰচাৰ কৰিবলৈ আৰু মানুহক উৎসাহিত কৰিবলৈ ন'টিছ ব'ৰ্ডত সম্প্ৰসাৰিত ভোজন সপ্তাহৰ পিছতো নিয়মিতভাৱে আপডেট কৰি যোৱা হ'ব লাগিব। যদি কোনো কমিউনিটি সদস্য বছৰত 3 বাৰ সম্প্ৰীতি ভোজনত অংশগ্ৰহণ কৰে তেন্তে সংশ্লিষ্ট বিদ্যালয়ে সেই কমিউনিটি সদস্যসকলক বিদ্যালয়ৰ যিকোনো উপযুক্ত কাৰ্যসূচীত স্বীকৃতি প্ৰদান কৰিব লাগিব। সম্প্ৰীতি ভোজন সপ্তাহৰ সময়ত সম্প্ৰীতি ভোজন আয়োজন কৰাৰ বিষয়ে সংলগ্ন ৰূপত প্ৰতিবেদন আৰু ভাল জিঅ'টেগ কৰা ফটোসমূহ 8 ডিচেম্বৰ 2025 তাৰিখত প্ৰেৰণ কৰিব। তো দেখিছে আপোনালোকে এই গোটেইখিনি কথা আমি চালোঁ। ইয়াতে যি কথা দিয়া হৈছিলে PM পোষণৰ অন্তৰ্গত আপোনাৰ 1 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে সম্প্ৰীতি ভোজন সপ্তাহ আয়োজন কৰা হ'ব। ইতিমধ্যে 1 ডিচেম্বৰ হৈ গৈছে, আজি 2 ডিচেম্বৰ আৰু 6 ডিচেম্বৰলৈকে এই সম্প্ৰীতি ভোজন সপ্তাহ চলিব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ যিখিনি নিৰ্দেশনা দিয়া হৈছে এই নিৰ্দেশনাখিনি অলৰেডি আমি ইয়াতে পঢ়িলোঁ, আমি গোটেইখিনি কথা জানিলোঁ। আৰু 8 ডিচেম্বৰ 2025 তাৰিখৰ ভিতৰত ফটোগ্ৰাফসহ জিঅ'টেগ আৰু প্ৰতিবেদন এইখিনি প্ৰেৰণ কৰিব লাগিব বুলি ইয়াতে কোৱা হৈছে। তো এইটোৱে আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।